বিসমিল্লাহির রহমানির রহিম। ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়ামু কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। এই আয়াতর অর্থ হইছে আল্লাহ সুবহানাহু ওয়া তাআলা ফরমায়, আই ঈমানওয়ালো, তোমালোকৰ ওপৰত ৰমজান শৰীফৰ ৰোজা ফৰ্জ কৰা হৈছে যেনেকুৱা তোমালোকৰ আগৰ উম্মতিসকলৰ ওপৰত ৰোজা ফৰ্জ কৰা হৈছিল। তো ভাইসকল, আমি ৰোজা ৰাখি পেলাই কি হাসিল কৰিব পাৰিম? আল্লাহ সুবহানাহু ওয়া তাআলা ফৰমায়, লাআল্লাকুম তাত্তাকুন। এই ৰোজা ৰখাৰ কাৰণে তোমালোক হয়তো হ'ব পাৰে মুত্তাকি আৰু পৰহেজগাৰ হৈ যাবা, অৰ্থাৎ আল্লাহ সুবহানাহু ওয়া তাআলাৰ নেক আৰু খালিছ মুখলিছ হৈ যাবা। সেইকাৰণে এই ৰমজান শৰীফৰ ৰোজা গোটেইকেইটা সহি শুদ্ধভাৱে আমি সকলোৱে ৰাখিব লাগে। ইনশাআল্লাহ কালি কিয়ামতৰ দিনাখন এই ৰোজাই আমাৰ কাৰণে সুপাৰিশ কৰিব। আল্লাহ সুবহানাহু ওয়া তাআলাই আমি সকলোকে এই গোটেইকেইটা ৰোজা সহি শুদ্ধভাৱে ৰখাৰ শক্তি দিয়ক। আমিন।